প্ৰেইজ দ্য লৰ্ড, জয় মাছেকি। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মাই ব্ৰাদাৰ্ছ এণ্ড মাই ছিষ্টাৰ্ছ, আমাৰ লাইফত কেতিয়াবা এনেকুৱা ছিটুৱেশ্যন আহি পৰে য'ত আমি হয়তো ভয় কৰোঁ, হয়তো আমি নাজানো আমি এতিয়া কি কৰিব লাগে। হয়তো কেতিয়াবা এনেকুৱা ছিটুৱেশ্যন আমাৰ লাইফত আহি যায় যিটো আমি কেতিয়াও আশা নকৰোঁ, ৰাইট? তেনেকুৱা পৰিস্থিতিত আপুনি আৰু মই কি কৰিব লাগে? ন' মেটাৰ হোৱাট ছিটুৱেশ্যনছ ইউ আৰ গ'য়িং থ্ৰু, হয়তো আপুনি এনেকুৱা ছিটুৱেশ্যনতে আজি আছে যি ছিটুৱেশ্যনতে আপুনি কল্পনাও কৰা নাছিলে যে আপুনি এনেকুৱা ছিটুৱেশ্যনতে কেতিয়াবা আহিব বুলি, ৰাইট? আপুনি যিয়ে ছিটুৱেশ্যন বা পৰিস্থিতিত নাথাকক কিয়, মাই ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ, এটা কথা সদায় মনত ৰাখিব যে গড ইজ উইথ ইউ, অ'কে? ঈশ্বৰ জীৱা আপোনাৰ লগত আছে। যহোচুৱা 1:5 অ'কে? যেতিয়া মজেজৰ মৃত্যু হোৱাৰ পাছত ঈশ্বৰৰ বাক্য যিহুচলৈ আহিলে, তেওঁ কৈছে যে মই মুচিৰ লগত যেনেকৈ আছিলোঁ তেনেকৈ মই তোমাৰ লগত থাকিম, তোমাৰ লগতো থাকিম, তোমাক মই কেতিয়াও নেৰিম, কেতিয়াও তোমাক এৰি থৈ নাযাম। জেৰেমিয়াক কৈছে, জেৰেমিয়া 1:8 যে ডৰো মত, ডোণ্ট বি এফ্ৰাইড, ভয়ভীত মত हो, मैं तुम्हारे साथ रहूँगा, तुम्हारे साथ हूँ। তুমি উদ্ধাৰ দেনে কিলে, তোমাক উদ্ধাৰ কৰিবৰ কাৰণে, অনিষ্টৰ পৰা তোমাক বচাবৰ কাৰণে মই তোমাৰ লগত আছোঁ। মথি 28:20 কৈছে যে জগতৰ শেষলৈকে মই তোমাৰ সংগে সংগে আছোঁ, ৰাইট? চ' ঈশ্বৰ জীৱা আপোনাৰ লগত আছে, আমাৰ লগত আছে। 2 তিমথি 1:7 কৈছে যে ঈশ্বৰ জীৱাই আমাক ভয়ৰ আত্মা দিয়া নাই, ৰাইট? ডৰ কা আত্মা नहीं दिया है, ৰাইট? ঈশ্বৰ জীৱাই আপোনাক আৰু মোক ভয়ৰ আত্মা দিয়া নাই। প্ৰিয়সকল, সদায় মনত ৰাখিব, আপোনাৰ ছিটুৱেশ্যন আজি যিমান বেয়া নহওক কিয়, সদায় এটা কথা মনত ৰাখিব যে ঈশ্বৰ জীৱাই আপোনাৰ লগত আছে। তেওঁ প্ৰমিছ কৰিছে তেওঁ আপোনাৰ লগত থাকিব, তেওঁ আপোনাক কেতিয়াও এৰি থৈ নাযায়, অ'কে? আপোনাৰ পিতৃ মাতৃ হয়তো আপোনাক এৰিব পাৰে, আপোনাৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছবিলাকে হয়তো আপোনাক এৰিব পাৰে, আপোনাৰ ক্লাছমেট, আপোনাৰ বেষ্ট ফ্ৰেণ্ড হয়তো আপোনাক এৰিব পাৰে, কিন্তু ঈশ্বৰ জীৱাই প্ৰমিছ কৰিছে যে তেওঁ আপোনাক কেতিয়াও এৰি থৈ নাযায়, কেতিয়াও নেৰে। ভৰসা কৰক তেওঁৰ ওপৰত ভৰসা কৰক। ট্ৰাষ্ট হিম, হি উইল চেঞ্জ ইউৰ ষ্টৰি, অ'কে? ট্ৰাষ্ট হিম, হি উইল চেঞ্জ ইউৰ ষ্টৰি। তেওঁৰ ওপৰত ভৰসা ৰাখক, তেওঁ আপোনাৰ কাহিনী সলনি কৰিব বা পৰিৱৰ্তন কৰিব পাৰে, অ'কে?